মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰিম। এই 10,000 টকাৰ সদব্যৱহাৰ হ'লে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50,000 টকা। যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলোঁ, মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল। আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে। কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে, মহিলাসকলক ঠগালে, মহিলাসকলক পইচা কেতিয়াও নিদিয়ে। অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম। বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000কৈ টকা লাভ কৰিব। এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিম, 2,700 কোটি টকা। আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম, তাতো আমাৰ প্ৰায় 300 কোটি টকা। অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ। অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব।